নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু মই আজি লৈছোঁ আপোনালোকৰ বাবে নতুন এটা ভিডিঅ'। এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আজি আমি এটা ইউটিউব চেনেল বনাবলৈ গৈ আছোঁ। আগতেও বনাইছিলোঁ এটা ইউটিউব চেনেল আৰু এতিয়া মই ইয়াক এটা ইউটিউব চেনেল বনাই দিবলৈ গৈ আছোঁ। আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু ভাল লাগিলে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰোঁ। মই যেনেকৈ কৰি গৈ আছোঁ আপোনালোকেও তেনেকৈ কৰি যাব। মই প্ৰথমে ইউটিউব এপ্লিকেশ্যনটো অন কৰি ল'লোঁ আৰু তাৰপিছত ইয়াত যিটো এটা অপশ্যন আছে, ইয়াত লগ'ৰ দৰে এনেকৈ ইউ বুলি লিখা আছে, ইয়াত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে যিটো ছুইফ্ট একাউণ্ট বুলি অপশ্যন আছে, এই ছুইফ্ট একাউণ্টৰ অপশ্যনটোত ক্লিক কৰি পেলাই তাৰপিছত ইয়াত যিটো প্লাছ আইকন আছে, প্লাছ আইকনত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত নিজৰ পাছৱৰ্ডটো দি দিব। পাছৱৰ্ডটো দি পেলাই ইয়াত ক্লিক কৰি দিব। তাৰপিছত অলপ টাইম ৰোৱাৰ পিছত এনেকৈ আহি যাব আৰু নিউ ফ্ৰেছ জিমেইল এটা বনাব লাগিব নতুনকৈ ইউটিউবৰ বাবে। ক্ৰিয়েট একাউণ্টৰ অপশ্যনত ক্লিক কৰিব আপোনালোকে। ফৰ মাই পাৰ্চনেল ইউজত ক্লিক কৰিব। তাৰপিছত ইয়াত যিকোনো এটা নাম দি দিব পাৰে আপোনালোকে। এনেকৈ আপোনালোকে আপোনালোকৰ নামটো ছিলেক্ট কৰি লৈ তাৰপিছত মানে কিবা এটা নাম দি লৈ তাৰপিছত আপোনালোকে নেক্সট ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে আপোনালোকৰ বাৰ্থডেটো ছিলেক্ট কৰিব লাগিব। এনেকৈ আপোনালোকে আপোনালোকৰ ইনফৰমেশ্যনখিনি দি পেলাই তাৰপিছত ইয়াত নেক্সট ক্লিক কৰি দিব। এনেকৈ আপোনালোকৰ কেইটামান মানে জিমেইল আহি যাব। ইয়াৰ পৰা আপোনালোকে যিটো ভাল লাগে সেইটো জিমেইলে আপোনালোকে ছিলেক্ট কৰি ল'ব পাৰিব। মই এটা ছিলেক্ট কৰি পেলাই নেক্সট কৰি দিওঁ আৰু অলপ ব্লাৰ কৰি দিছোঁ। এইবিলাক মানে পাৰ্চনেল বস্তু হয়, আপোনালোকক দেখাব নোৱাৰি, সেইবাবে এইটো মানে ইউটিউবৰ ৰুল মতে মই মানে এইটো ব্লাৰ কৰি দিছোঁ আৰু এতিয়া নেক্সট কৰি দিছোঁ। আপোনালোকে নেক্সট কৰি দিব যিটো জিমেইল মানে পচন্দ হয়। তাৰপিছত ইয়াত আপোনালোকে যিকোনো এটা পাছৱৰ্ড বনাই ল'ব, ষ্ট্ৰং পাছৱৰ্ড এটা বনাব লাগিব। মই পাছৱৰ্ডটো বনাই দিওঁ। এনেকৈ আপোনালোকে পাছৱৰ্ডটো বনাই পেলাই নেক্সট কৰি দিব। অলপ প্ৰচেছিং চলিব। তাৰপিছত এনেকৈ আপোনালোকৰ জিমেইলটো আহি যাব। তাৰপিছত এনেকৈ আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পিছত স্ক্ৰল ডাউন কৰি পেলাই আই এগ্ৰী কৰি দিব। অলপ প্ৰচেছিং চলাৰ পিছত এনেকৈ আহি যাব। আই এগ্ৰী কৰাৰ পিছত আপোনাৰ জিমেইলটো এতিয়া সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া ইউটিউব চেনেলটো ক্ৰিয়েট কৰি আপোনালোকক মই দেখাই আছোঁ। আৰু ইয়াত যিটো একদম মানে তলৰফালে আছে, এই চেনেলটো হৈছে ৰাকিব ব্লগছ বুলি এই চেনেলটো আছে। এই চেনেলটোত ক্লিক কৰি পেলাই তাৰপিছত আকৌ এই লগ'টোত ক্লিক কৰিব লাগিব। লগ'টোত ক্লিক কৰি পেলাই আকৌ এই চেনেল নেমটোত ক্লিক কৰি পেলাই ক্ৰিয়েট এ চেনেল বুলি অপশ্যন এটা আছে, তাত ক্লিক কৰি পেলাই ক্ৰিয়েট চেনেল বুলি ক্লিক কৰি দিব লাগিব। তেতিয়া নিজে নিজে ক্ৰিয়েট হৈ যাব চেনেলটো। আৰু ইয়াত যিটো চাৰ্চ অপশ্যন আহিছে, ইয়াত ক্লিক কৰি পেলাই আপোনালোকে ইয়াত লিখি দিব। তাৰপিছত আৰু বেলেগ একো কাম নাই, জাষ্ট আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ চাৰ্চ কৰি পেলাই ছাবস্ক্ৰাইব কৰি দিব। এনেকৈ ছাবস্ক্ৰাইব কৰি পেলাই অল কৰি দিব আৰু তেতিয়া মোৰ ভিডিঅ'বিলাক মানে আপোনালোকে পাই থাকিব। আজি মই আপোনালোকক দেখালোঁ, নিশ্চয় আপোনালোকেও জানিলে কেনেকৈ ইউটিউব চেনেল এটা খোলে। আৰু আপোনালোকে যদি থাম্বনেইল বনাব নাজানে বা ইউটিউব চেনেলৰ বেনাৰ বনাব নাজানে বা লগ' বনাব নাজানে, তেন্তে মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তাৰ পৰা আপোনালোকে কেনেকৈ বেনাৰ বনাব, কেনেকৈ লগ' বনাব, কেনেকৈ থাম্বনেইল বনাব, কেনেকৈ থাম্বনেইল লগাব, বেনাৰ লগাব বা বনাব, সকলো ভিডিঅ'ই ডেছক্ৰিপশ্যনত মোৰ লিংক দিয়া আছে। আপোনালোকে তাৰ পৰা চাই ল'বগৈ। আৰু ইউটিউব ৰিলেটেড ভিডিঅ'ৰ লগতে মই টেকনিকেল আনবক্সিং সকলো ভিডিঅ'ই মই এই চেনেলটোত কৰোঁ আৰু মোৰ চেনেলটো টেকনিকেল কেটেগৰী হয়। আপোনালোকে ভিডিঅ'বিলাক যদি ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইমানেই আছে।